ইফালে ৰহাৰ পুৰণা চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড জাহ গ'ল এখন পাণ দোকান 10 লক্ষাধিক টকাৰ সা সামগ্ৰী ক্ষতিগ্ৰস্ত হৈছে। ৰহাৰ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাইছো। ৰহাত এই ভয়ংকৰ বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে। 10 লক্ষাধিক টকাৰ সা সামগ্ৰী ক্ষতিগ্ৰস্ত। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুই সূত্ৰপাত ঘটা বুলি ইতিমধ্যেই স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো আৰু 10 লাখ টকাৰ সা সম্পত্তি ইতিমধ্যে ভস্মীভূত হৈছে এই বিধ্বংসী অগ্নিকাণ্ড। ঘটনাটো হৈ গৈছে তোমাৰ 9টা মান বজাত। মই মাল চাল যি মাল আছিলে লগাই কিনে মই দোকানত থৈ গৈছো। লগাই থৈ গৈছো, পাছত মই ঘৰত গৈ পেলাই টোপনি মাৰি আছো। 11:30 নে 11:20 ফোন মাৰিছে। ইয়াত এটা মিছাল বেপাৰী আছিলে, সি মানে দোকানটো সামৰি আছে। মোক প্ৰথম ফোন মাৰিছে, মই ৰিচিভ কৰা নাই। পাছত মাইকীয়ে কৈছে ফোন এটা আহিছে। মই তাৰ নাম্বাৰটো চাই কিনে আকৌ কল বেক কৰিছো। সি কৈছে তুমি ক'ত আছা? মই বোলো মই ঘৰত শুই আছো। তাৰপিছত কৈছে তোমাৰ দোকানত জুই লাগি গ'ল নহয়। মই বোলো কি কয় হে? তাৰপিছত মই বিশ্বাস কৰা নাই। পাছত আকৌ ফোন মাৰিছো। সি কৈছে তোমাৰ দোকানত জুই লাগি কিনে ফায়াৰ ব্ৰিগেড আহি কিনে নিমাই আছে। মই বোলো কেনেকে কি হৈছে? সি কৈছে আমি নাজানো নহয়। তাক সুধিছো দোকানত মাল চাল আছিলে, মানে মইতো হলচেল দিওঁ না, ইয়াত চবে গম পায়। মানে লোকেলৰ কাষ্টমাৰ আছে, দীঘলতি আছে, কটুগুৰি আছে, লাপলাগুৰি আছে, চব পিনে হলচেল দিওঁ। প্ৰায় মেক্সিমাম 12-15 লাখ টকা মান মাল আছিলে, মানে ফাৰ্নিচাৰ বাদে আৰু। মই মাল সোমাইছো ৰিজেন 31 তাৰিখে মাল সোমাইছো, চব পাৰ্টিৰ মাল সোমাইছো। আৰু পাৰ্টি বিলাকে লোকেলৰে পাৰ্টি, সিহঁতক সুধিলেও গম পাই যাব। মোৰ নাম শ্বৰিফুল। ইফালে ৰহাৰ পুৰণা চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড জাহ গ'ল এখন পাণ দোকান। 10 লক্ষাধিক টকাৰ সা সামগ্ৰী ক্ষতিগ্ৰস্ত হৈছে। ৰহাৰ খবৰ এই মুহূৰ্তত আমি আপোনালোকক জনাইছো। ৰহাত এই ভয়ংকৰ বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে। 10 লক্ষাধিক টকাৰ সা সামগ্ৰী ক্ষতিগ্ৰস্ত। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুই সূত্ৰপাত ঘটা বুলি ইতিমধ্যেই স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো আৰু 10 লাখ টকাৰ সা সম্পত্তি ইতিমধ্যেই ভস্মীভূত হৈছে এই বিধ্বংসী অগ্নিকাণ্ড। ঘটনাটো হৈ গৈছে তোমাৰ 9টা মান বজাত। মই মাল চাল যি মাল আছিলে লগাই কিনে মই দোকানত থৈ গৈছো। লগাই থৈ গৈছো, পাছত মই ঘৰত গৈ পেলাই টোপনি মাৰি আছো। 11:30 নে 11:20 ফোন মাৰিছে। ইয়াত এটা মিছাল বেপাৰী আছিলে, সি মানে দোকানটো সামৰি আছে। মোক প্ৰথম ফোন মাৰিছে, মই ৰিচিভ কৰা নাই। পাছত মাইকীয়ে কৈছে ফোন এটা আহিছে। মই তাৰ নাম্বাৰটো চাই কিনে আকৌ কল বেক কৰিছো। সি কৈছে তুমি ক'ত আছা? মই বোলো মই ঘৰত শুই আছো। তাৰপিছত কৈছে তোমাৰ দোকানত জুই লাগি গ'ল নহয়। মই বোলো কি কয় হে? তাৰপিছত মই বিশ্বাস কৰা নাই। পাছত আকৌ ফোন মাৰিছো। সি কৈছে তোমাৰ দোকানত জুই লাগি কিনে ফায়াৰ ব্ৰিগেড আহি কিনে নিমাই আছে। মই বোলো কেনেকে কি হৈছে? সি কৈছে আমি নাজানো নহয়। তাক সুধিছো দোকানত মাল চাল আছিলে, মানে মইতো হলচেল দিওঁ না, ইয়াত চবে গম পায়। মানে লোকেলৰ কাষ্টমাৰ আছে, দীঘলতি আছে, কটুগুৰি আছে, লাপলাগুৰি আছে, চব পিনে হলচেল দিওঁ। প্ৰায় মেক্সিমাম 12-15 লাখ টকা মান মাল আছিলে, মানে ফাৰ্নিচাৰ বাদে আৰু। মই মাল সোমাইছো ৰিজেন 31 তাৰিখে মাল সোমাইছো, চব পাৰ্টিৰ মাল সোমাইছো। আৰু পাৰ্টি বিলাকে লোকেলৰে পাৰ্টি, সিহঁতক সুধিলেও গম পাই যাব। মোৰ নাম শ্বৰিফুল।